অসম ফুটবল ৰেফাৰী সন্থাৰ প্ৰাক্তন ৰেফাৰী তথা গৌৰীপুৰ ক্ৰীড়া সন্থাৰ সম্পাদক প্ৰবীৰ কুমাৰ দাসৰ বিয়োগত শোক প্ৰকাশ ধুবুৰী ফুটবল ৰেফাৰী সন্থাৰ ধুবুৰী জিলাৰ ৰেফাৰী সন্থাই গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালত অসম ফুটবল সন্থাৰ প্ৰাক্তন ৰেফাৰী তথা ধুবুৰী জিলা ৰেফাৰী সন্থাৰ উপসভাপতি আৰু গৌৰীপুৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰবীৰ কুমাৰ দাসৰ বিয়োগত ধুবুৰী জিলা ফুটবল ৰেফাৰী সন্থা আৰু গৌৰীপুৰ ক্ৰীড়া সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ৰেফাৰীগৰাকীৰ বিদেশী আত্মাৰ শান্তি কামনাৰে মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই প্ৰবীণ ক্ৰীড়াবিদ গৰাকী হেৰুৱাই অসম তথা ধুবুৰী ক্ৰীড়া জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি দুখ প্ৰকাশ কৰে গৌৰীপুৰ ক্ৰীড়া সন্থাই। আজি আমি ধুবুৰী জিলা ৰেফাৰী সন্থাৰ তৰফৰ পৰা আমি সকলোৱে মৰ্মাহত হৈছোঁ, কিয়নো প্ৰবীৰ কুমাৰ দাস তেখেতে অসম ফুটবল সন্থাৰ ৰেফাৰী আছিল, প্ৰাক্তন ৰেফাৰী আছিল আৰু তেখেতে আমাৰ গৌৰীপুৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, আজীৱন সদস্য আদি কৰি এওঁ জীৱনৰ শেষ কাললৈকে গৌৰীপুৰ ক্ৰীড়া সন্থাৰ হকে বহুতো উন্নয়নমূলক কাম কৰিছিল বা জড়িত হৈ আছিল আৰু তেখেতে বিশেষকৈ আমাৰ ধুবুৰী জিলা ৰেফাৰী সন্থাৰ উপসভাপতিৰ দায়িত্বত আছে। গতিকে তেখেতৰ মৃত্যুত আমাৰ ক্ৰীড়া জগতত বহুতো ক্ষতি সাধন কৰিছে আৰু তেখেতক মই 96-95ৰ পৰাই মই ৰেফাৰী লাইনত মই তেখেতৰ লগত ওতপ্ৰোতভাৱে জড়িত। খেলুৱৈ অৱস্থাতো মই তেখেতৰ পৰিচালনাত বহুতো খেল খেলিছোঁ আৰু ৰেফাৰী হিচাপে এওঁৰ লগতো মই সমকৰ্মী হিচাপে বা হিচাপত মই বহুতো কাম কৰিছোঁ। গতিকে মই ধুবুৰী জিলা ৰেফাৰী এছ'চিয়েশ্যনৰ সম্পাদক হিচাপে আমাৰ সন্থাৰ ফালৰ পৰা তেখেতৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছোঁ পৰিয়ালবৰ্গলৈ আৰু তেওঁৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি মৌনতা অৱলম্বন কৰিছোঁ। লগতে আমি ভগৱান বা আল্লাহৰ ওচৰত আমি দোৱা কৰিম, প্ৰাৰ্থনা কৰিম যে তেখেতে যেন স্বৰ্গবাসী হয়। তেখেতে খুব ভাল মানুহ আছিল, কৰ্মজীৱনত তেখেতে খুব নিষ্ঠাৰে কাম কৰিছিল, ফলত গুৰুত্বপূৰ্ণ বিভাগত কাম কৰাৰ ফলতো তেখেতে খুব সুন্দৰভাৱে জীৱন যাপন কৰিছিল। এটা নাম আছে, তেখেতে সৎ মানুহ হিচাপে জীয়াই আছিল। গতিকে তেওঁক অনুকৰণ কৰিয়ে আমি যাতে আগবাঢ়িব পাৰোঁ বা মোৰ ৰেফাৰীসকল যাতে আগবাঢ়িব পাৰে, এইখিনি কৈয়ে মই আমাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।